ভয় ভাবুকিৰে ভোট ল'ব বিচাৰিছে নেকি বিজেপি চৰকাৰে মহিলাসকলক কৈছে যে যদিহে ভোট নিদিয়ে অৰুণোদয় আঁচনি কাটি দিয়া হ'ব যদিহে বিজেপিক ভোট নিদিয়ে তেতিয়া হলে ঘৰত বুলডোজাৰ চলোৱা হ'ব এই ধৰণৰ ভয় ভাবুকি দি ভোট ল'ব বিচাৰিছে নেকি বিজেপি চৰকাৰখনে ইতিমধ্যে আজি মীৰা বৰঠাকুৰে সংবাদমেলত যিখিনি মন্তব্য আগবঢ়াইছে মন্তব্য আপোনালোক শুনাম কাৰণ ইতিমধ্যে বিজেপিৰ যিখিনি ৰণনীতি সেই ৰণনীতি যেন কিছু বেলেগ হৈছে পূৰ্বৰ যি ৰণনীতি আছিলে যেনেধৰণে ভোট ভিক্ষা কৰিছিলে এতিয়া সেই ভোট ভিক্ষা কৰা নাই এতিয়া কৈছে যে যদিহে বিজেপিক ভোট নিদিয়ে অৰুণোদয় আঁচনি কাটি দিয়া হ'ব যদি বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে লাখপতি আঁচনি এই ধৰণৰ যিমানবিলাক আঁচনি আছে কাটি দিয়া হ'ব বা ঘৰ নিদিয়া হ'ব এই ধৰণৰ ভয় ভাবুকি দি ভোট ল'ব বিচাৰিছে নেকি বিজেপি চৰকাৰে আজি কি কৈছে মীৰা বৰঠাকুৰে আপোনালোক শুনাই ল'ব বিচাৰিছোঁ গলিয়া মোৰ আজি কথা নাই এটাই কথা কৈছোঁ যিটো মহিলাসকলক ভোট কোক দিব বুলি শপত গ্ৰহণ কৰোৱা হৈছে স্বাধীনতাৰ পিছত কংগ্ৰেছে আঁচনিও দিছিলে কম দামত বস্তুও দিছিলে কিন্তু কংগ্ৰেছে কোনোদিন বাধ্য কৰা নাই যে আপুনি ভোট কাক দিব বুলি শপত গ্ৰহণ কৰক অতি নিলজ্জভাৱে মহিলা সমাজক সিদ্ধান্ত ল'ব নোৱাৰা এটা পৰিৱেশলৈ টানি নি আজি গাঁৱে গাঁৱে মহিলাসকলক তেওঁলোকে ভোট কাক দিব বুলি শপত গ্ৰহণ কৰাৰ কাৰ্যক আমি গৰিহণা দিছোঁ ভোট কাক দিব নিজৰ সিদ্ধান্ত যাতে বিজেপিয়ে যাতে এনেকুৱা ধৰণৰ মহিলা সমাজক তেওঁলোকে যাতে এনেকুৱা ধৰণৰ এটা পাকচক্ৰত আৰু ভীতিগ্ৰস্ত কৰি পেলাই যাতে তেওঁলোকে ভোট আদায়ৰ যাতে নিকৃষ্ট কৌশল নলয় তাৰ কাৰণে মই ইলেকশ্যন কমিশ্যনকো এটা কথা ক'ব বিচাৰিছোঁ যে আমি বহুত প্ৰমাণ পাইছোঁ বহু ফটো পঠাইছোঁ কিন্তু আমি যদি কিবা কমপ্লেইন দিওঁ কমপ্লেইনবিলাকত অগ্ৰাহ্য কৰাই হৈছে নে কি হৈছে নাজানো কিন্তু বিজেপিক তেওঁলোকে নাকি লগোৱাটো ইলেকশ্যন কমিশ্যনৰ এইটো এটা দায়িত্ব গতিকে যাতে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হয় তাৰ কাৰণে মই ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছোঁ আৰু বিজেপিক এনেধৰণৰ যাতে অপপ্ৰচাৰত ভীতিগ্ৰস্ত কৰি মহিলা সমাজ আৰু যুৱ সমাজক যাতে কোনো ধৰণে পৰুচিত নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এই আজি সংবাদমেলৰ মূল উদ্দেশ্য আছিলে না যিটো তেওঁলোকে জৰীপ কৰিছোঁ বুলি যিখন ফৰ্মত তেওঁলোকে নম্বৰ লৈছে সেই নম্বৰটোত ফোন যায় ফোন গৈ পেলাই তেওঁলোকে কয় যে আপোনালোকে যদি ভোটটো আমাক বিজেপিক নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ আঁচনি কাটি দিয়া যাব আপোনালোকেতো দেখিছে মন্ত্ৰীয়ে কৰিমগঞ্জত গৈ পেলাই কৈছে যে ভোট যদি বিজেপিক নিদিয়ে বুলডোজাৰ লগোৱা হ'ব মৰিগাঁৱত কোনোবাই গৈ পেলাই কৈছে ভোট যদি বিজেপিক নিদিয়ে কাণ কাটি দিয়া হ'ব স্বাধীনতাৰ পিছত এনে ভীতিগ্ৰস্ত পৰিৱেশ আমি কেতিয়াও দেখা নাই ভয় আৰু ভীতিগ্ৰস্তৰে যদি বিজেপিয়ে যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে বুলডোজাৰ লগাম বুলি ভয় খোৱা হৈছে মহিলাসকলক শপত গ্ৰহণ কৰোৱা হৈছে বিজেপিক ভোট দিব বুলি কাণ কাটি দিম বুলি কোৱা হৈছে আঁচনি বন্ধ কৰিম বুলি কোৱা হৈছে ইয়ে প্ৰমাণ কৰে যে বিজেপিয়ে যোৱা 10 বছৰত বিজেপি কেন্দ্ৰীয় চৰকাৰে বা বৰ্তমানৰ যিখন চৰকাৰ চলি আছে এওঁলোকে ভয় আৰু ভীতিৰে এওঁলোকে মানুহক দমন কৰিব যিটো বিচাৰিছে তাৰ ঊৰ্ধত ৰাইজক ৰাজনৈতিক সিদ্ধান্ত ল'ব দিছোঁ আৰু এইখন চৰকাৰ যদি পুনৰ আহে এতিয়া যিটো বাক স্বাধীনতা খৰ্ব কৰি মানুহক শপত গ্ৰহণ কৰোৱাৰ পৰ্যায়লৈকে লৈ গৈছে আকৌ যদি এই চৰকাৰখনক ৰাইজে যদি মতদান কৰে তেতিয়াহ'লে আপোনালোকক আমি জনাইছোঁ যে আমি কথা কোৱাৰ বা আমাৰ যিটো সাংবিধানিক অধিকাৰ এই অধিকাৰ খৰ্ব কৰি বিজেপিয়ে দাসত্বৰ দৰে আমাক চলাব তাৰ কাৰণে ৰাইজক ৰাজনৈতিকভাৱে আপোনাক বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ পলাশবাৰীত ডেইলি চলি আছে পলাশবাৰীত চলি আছে দুধনৈত চলি আছে বকু ছয়গাঁৱত কালি মই মিটিং কৰিছোঁ তাত চলি আছে দিছপুৰত চলি আছে এনেকুৱা এটা সমষ্টি নাই গোটেই অসমতে আপুনি প্ৰথম ফ্ৰেজৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ সমষ্টিটো বহুত কমপ্লেইন আহিছে কিন্তু কমপ্লেইনবিলাক অগ্ৰাহ্য কৰা হৈছে সেইকাৰণে আমি কৈছোঁ যে সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় শপত ল'বলগীয়া হৈছে সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় আকৌ জৰীপৰ নামত মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক প্ৰলোভিত কৰা হৈছে সেইকাৰণে আমি ইলেকশ্যন আয়োগলৈ আমি আজি ইলেকশ্যন আয়োগলৈ আমি লিখিত প্ৰতিবেদনো পঠাম আমাৰ এটাই অনুৰোধ স্বচ্ছ নিকাভাৱে নিৰ্বাচন হ'ব লাগে ভোট কাক দিব ৰাইজে নিজা সিদ্ধান্ত ল'ব মই কেতিয়াও কোৱা নাই যে ভোট আপুনি আমুককে দিয়ক মই এটা কথা কৈছোঁ ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাক ভোট দিলে দেশ বাচিব কাক ভোট দিলে সংবিধান বাচিব এই সিদ্ধান্ত মহিলা সমাজে ল'ব মই